নিলয়া সহ প্রদীপন্তে গুরু স্বামী নম অনন্তায় বেদসে কাতি মাহৰ দীপ উৎসৱৰ এই মূল মন্ত্ৰৰেই আমি সদৌ অসমবাসী ৰাইজ তথা বিশ্ব জনতাৰ বাবে আমাৰ হৃদয় ভৰা শুভেচ্ছা আমি আগবঢ়াইছোঁ আৰু গোবিন্দৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ এই বন্তিৰ যোগেদি আমাৰ শস্য পথাৰ নদন হোৱাৰ লগতে আমাৰ সকলোৰে হৃদয় ক্ষেত্ৰখন যাতে পোহৰাই তোলে আৰু আমাৰ যদি কিবা আৱেগ আছে সেই আৱেগক যাতে সম্পূৰ্ণ কৰাত সহায় কৰে আমাৰ যদি কিবা অসূয়া প্ৰীতি আছে তাকো নাইকিয়া কৰাত যাতে এই উৎসৱে সহায় কৰে আৰু আপোনালোক সকলোৱে জানে কাতি বিহু পৰাৰ লগে লগে প্ৰকৃতাৰ্থত মাজুলীত শাৰদীয় উৎসৱ আৰম্ভ হয় আজি কাতি বিহুৰ পৰা আমাৰ শাৰদীয় উৎসৱ আৰম্ভ হৈছে আৰু কেইটামান দিনৰ পিছতে ৰাস উৎসৱ উদযাপিত হ'ব তাৰপিছতে আমাৰ আউনীআটী সত্ৰৰ মহাপালনাম উদযাপিত হ'ব আৰু আমি আকৌ কৈছোঁ কাতি বিহু ৰাস পালনাম এই তিনিটা উৎসৱৰ যোগেদিহে প্ৰকৃত মাজুলীৰ শাৰদীয় উৎসৱৰ পৰিচয় দিয়া হয় আৰু আমি আশা কৰিছোঁ আগৰ কিবাৰতকৈও এইবাৰ শাৰদীয় উৎসৱ বতৰ ফৰকাল আৰু মনবিলাকো ফৰকাল হ'ব আৰু সমাজত শান্তি সম্প্ৰীতি স্থাপন কৰাত এই দুগুণে সহায় কৰিব আৰু আপোনালোকে গম পায় আমাৰ সংকীৰ্তন হয় আমি এইবাৰ জুবিন গাৰ্গৰ প্ৰতি আৰু আমাৰ সত্ৰটো এই বছৰ প্ৰায় 6জন লোকৰ বিয়োগ হৈছে এই সকলোৰে প্ৰতি আমি সন্মান জনাই আমাৰ নাম কীৰ্তনেৰে আচলতে এই উৎসৱটো এবাৰ আমি পালন কৰিছোঁ